আজি মই আপোনালোকলৈ অতি সোৱাদ লগা লাড়ুৰ ৰেচিপি এটা লৈ আহিছোঁ। পাকঘৰত থকা বস্তুৰে এই লাড়ুবিধ বনাব পাৰিব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে, খাবলৈ ইমানেই সোৱাদ লগা। এয়া লাড়ুটো বনাইছোঁ মই চাউলৰ গুড়িৰে। চাউলৰ গুড়িৰ লাড়ু সকলোৱে বনায়, এই পদ্ধতিটোত বনাওক, বহুত বেছি সোৱাদ লগা হয়। এয়া দেখিছেনে, আপোনালোকে সহজতে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই লাড়ুটো বনাবলৈ এবাটি চাউলৰ গুড়ি লৈছোঁ। কেঁচা শুকান যিকোনো চাউলৰ গুড়ি ল'ব পাৰে। এতিয়া মই ইয়াতে এয়া বাতি এটাৰে আধা বাতি গাখীৰ লৈছোঁ। গাখীৰখিনি উতলাই অলপ ডাঠ গাখীৰ ল'ব। এয়া দেখিছেনে, আৰু গৰম গাখীৰ ল'ব। এইদৰে মই প্ৰথমতে আধা বাতি দি লৈছোঁ। আপোনালোকে একেবাৰে দি নল'ব, অলপ কমকৈ দি মিলাব। এইখিনি গৰমে হৈ আছে, সেইকাৰণে মই চামুচখনেৰে এইদৰে মিলাই লওঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইখিনি ভালদৰে এইদৰে মিলাই ল'ব লাগিব, যাতে চাউলৰ গুড়িখিনি শুকান হৈ নাথাকে। এইদৰে গাখীৰ দিওঁতে কমকৈ দিব। গাখীৰ শুকান চাউলৰ গুড়ি হ'লে অলপ বেছিও লাগিব পাৰে, আৰু কেঁচা হ'লে কম লাগিব। এইদৰে আপোনালোকে কেৱল মিলি যোৱালৈ এইটো জোখত ৰখাই দিব। এয়া দেখিছেনে, চাউলৰ গুড়িৰ লাড়ু সকলোৱে বনায়। এইদৰে আপোনালোকে এবাৰ বনাব, বহুত বেছি ভাল পাব। এয়া মই ভালদৰে মিলাই ল'লোঁ। এয়া দেখিছেনে, এতিয়া মই এইখিনি 10 মিনিট সময় ঢাকনিৰে ঢাকি থৈ দিম। 10 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। মোৰ 10 মিনিট সময়ো হৈ গ'ল। আপোনালোকৰ হাতত বেছি সময় থাকিলে আধা ঘণ্টা, 1 ঘণ্টা যিমান সময় থ'ব পাৰে আপোনালোকে এইদৰে থ'ব পাৰে। এইখিনি দেখিছেনে, ভালদৰে ফুলি এটা জোখত হৈ যায়। আকৌ এবাৰ এইদৰে লৰাই লৈছোঁ। এটা জোখত হৈ যাব লাগিব। প্ৰতিটো ষ্টেপ ভালদৰে চাব, চাই এই লাড়ুকেইটা বনাব। আপোনালোকে এই লাড়ুটো খাই আপোনালোকে বহুত বেছি ভাল পাব। এইদৰে মই গোটেইখিনি ভালদৰে লৰাই ল'লোঁ। এটা জোখত হৈ যায়। পিছত কেৰাহী এখন দি দিছোঁ। এয়া মই ৰেডি কৰি থৈ দিয়া পিঠাগুড়িখিনি দি দিছোঁ। এতিয়া মই এইখিনি মিডিয়াম ফ্লেমত ভাজি লওঁ। এয়া দেখিছেনে, প্ৰথমতে এইদৰে এইটো জোখত হৈ যাব। এইদৰে আপোনালোকে মিডিয়াম ফ্লেমত ভাজিব পাৰিব, কোনো ধৰণৰ তলত লাগি নধৰে। এয়া এইদৰে শুকাই আহিছে, দেখিছেনে। এয়া দেখিছেনে, এইদৰে ভাজি থাকোঁতে এইদৰে শুকান হৈ চুজিৰ দৰে হৈ আহিব। এয়া দেখিছে, এইদৰে কেৱল আপোনালোকে মিডিয়াম ফ্লেমত এইদৰে ভাজিব। কেতিয়া মাজে মাজে ল' কৰি দিব আৰু মিডিয়াম কৰিব, এইদৰে ভাজি ল'ব। এইখিনি আৰু ভাজি ল'ব লাগিব। মই ভালদৰে ভাজি ল'লোঁ। এয়া দেখিছেনে, এইটো জোখত হৈ যাব। এইটো জোখত বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে বনালে নিশ্চয় গমেই পাব। ইয়াত মই ডাঙৰ চামুচ এখনেৰে এচামুচ এয়া ঘি দি দিছোঁ। বেছিও দিয়া নাই, এচামুচ জোখত দি দিছোঁ। ঘিৰ সৈতে ভালদৰে আৰু অলপ ভাজি ল'ম। এয়া মই ঘিৰ সৈতে ভালদৰে ভাজি ল'লোঁ। এয়া দেখিছেনে, কোনেও ক'ব নোৱাৰে এয়া যে পিঠাগুড়ি। আপোনালোকে এইদৰে বনাব। এয়া দেখিছেনে, এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দিছোঁ। ইয়াত মই আধা বাতি জোখত
নাৰিকলৰ গুড়ি দি দিছোঁ। নাৰিকলৰ গুড়ি আপোনালোকে যিমান দিব সিমানে টেষ্ট বেছি হয়। আপোনালোকে এবাতিও দিব পাৰে। নাৰিকলৰ গুড়িখিনিও এইদৰে ভাজি ল'ম। গেছৰ ফ্লেমটো আপোনালোকে ল' কৰি দিব এইখিনি সময়ত, নহ'লে তলত লাগি ধৰিব। সোনকালে নাৰিকলৰ গুড়ি লাগি ধৰে। মই একেবাৰে চিম্পুলকৈ বনাইছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াত কাজু আদা বাটিও এইদৰে মিক্সিত গুড়ি কৰি দি দিব পাৰে। এইখিনি মোৰ ভালদৰে ভজা হৈ গ'ল। এয়া দেখিছে, এইটো জোখত হৈ যাব। এতিয়া মই এইখিনি নমাই ল'ম। এয়া মই লাড়ুৰ মিশ্ৰণখিনি এইদৰে নমাই ল'লোঁ। এইটো জোখত হৈ যাব। এতিয়া মই ইয়াতে বাতিটোৰে আদা বাটি পিচি থৈ দিয়া চেনি দি দিছোঁ। মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব, কম বেছি পৰিমাণেও দিব পাৰে। এতিয়া এইখিনি মই ভালদৰে মিলাই লওঁ। চেনি নাখালে আপোনালোকে গুড়েৰেও বনাব পাৰে। গুড়খিনি এইদৰে মিহিকৈ কাটি লৈও দিব পাৰে। ইয়াত মই আৰু এচামুচ চুকুতে ঘি দি লৈছোঁ। এতিয়া মই এইখিনি হাতেৰে অলপ এইদৰে মিলাই ল'ম। এতিয়া লাড়ুকেইটা বনাই যাম। এয়া দেখিছেনে, লাড়ু মোৰ ৰেডি হৈ গ'ল। একেবাৰে সহজতে এইদৰে বগা বগা চাউলৰ গুড়িৰ লাড়ু বনাব পাৰিব। অতি সোৱাদ লগা হয়। আপোনালোকে বেছি সময় নালাগে, বেছি বস্তুও নালাগে, এইদৰে বনাব পাৰিব। এয়া দেখিছেনে, একেবাৰে মুখত দিলে পমি যোৱা। আপোনালোকে এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।